ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস পাৰ হ'ল যদিও তাৰ পিছতো কিন্তু প্ৰাসংগিকতা আছে এখন এক্সিবিশ্যনৰ ইয়াত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে বাজপেয়ী ভৱনত। মই সেইখিনি এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এইবাবেই প্ৰাসংগিকতাৰ কথাটো কোৱা হৈছে যে বহুতে হয়তো ক'ৰবাত কিছুমান কোনো বিজেপি কাৰ্যকৰ্তায়ো হয়তো নতুনকৈ অহা তেওঁলোকৰ দলটো সম্পৰ্কে কিমান দূৰ জানে, ক'ৰবাত কেতিয়াবা সন্দেহ থাকিও যায়। এই ক্ষেত্ৰত আমি প্ৰথমেই দেখুৱাব বিচাৰিছোঁ যে পঞ্চনিষ্ঠা, বিজেপিয়ে পঞ্চনিষ্ঠাৰ ওপৰত প্ৰতিষ্ঠিত পদুমৰ যি ৫টা পাহি, সেই ৫ পাহিত তেওঁলোকৰ ৰাষ্ট্ৰীয় একতা, গণতন্ত্ৰৰ প্ৰতি নিষ্ঠা, মূল্যবোধৰ ৰাজনীতি, সৰ্বধৰ্ম সমভাৱ, গান্ধীবাদী বিচাৰধাৰা, এই পঞ্চনিষ্ঠাক লৈয়ে বিজেপিৰ যিহেতু প্ৰতিষ্ঠা, গতিকে সেই সম্পৰ্কে মই কথা পাতিম। কিশোৰ উপাধ্যায় ডাঙৰীয়া আছে, মই তেওঁৰ সৈতে কথা পাতিম। কিন্তু প্ৰথমতেই বিজেপিৰ যিটো যাত্ৰা, সেই বিজেপিৰ যাত্ৰা বুলি কোৱাৰ লগে লগে 1980 চনত যদিও বিজেপিৰ প্ৰতিষ্ঠা হৈছে, কিন্তু তাৰ পূৰ্বেই বিজেপিৰ গোটেই যিটো ভেটি বুলি কোৱা হয়, সেই ভেটিটো গঢ় লৈ উঠিছিল 1951 চনতে, যেতিয়া জনসংঘ প্ৰতিষ্ঠা। জনসংঘৰ প্ৰতিষ্ঠাৰ পৰা যিটো যাত্ৰা আৰম্ভ হৈছিলে, সেই প্ৰতিষ্ঠাই পৰৱৰ্তী সময়ত 1980 চনত বিজেপিক প্ৰতিষ্ঠা কৰাইছিল। সেই সম্পৰ্কে মই অকণমান জানিম। এই গোটেই যি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে সেই সম্পৰ্কে কিশোৰ উপাধ্যায় মোৰ সৈতে আছে, বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ। মই কিশোৰ উপাধ্যায়ৰ সৈতে এই কথাখিনি এবাৰ পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে, য'ত আমি দেখিছোঁ যে চাৰ্জিকেল ষ্ট্ৰাইকৰ কথা লিখা আছে, চন্দ্ৰযানৰ কথা ইয়াত সুমুওৱা হৈছে, তাৰ সমান্তৰালভাৱে 370 ধাৰা, ৰাম মন্দিৰ, প্ৰতিটো বিষয়েই বিজেপিৰ যি সংঘৰ্ষময় যাত্ৰা, সেই সংঘৰ্ষময় যাত্ৰাৰ কথা ইয়াত আছে। সমান্তৰালভাৱে ইয়াত আছে তেওঁলোকে যিখিনি প্ৰাপ্তি তেওঁলোকৰ হৈছে, সেই প্ৰাপ্তিও ইয়াত আছে। কিশোৰ উপাধ্যায় ডাঙৰীয়া, জনসংঘৰ পৰা বিজেপিৰ পৰা সেই 1980 চনত প্ৰতিষ্ঠা হোৱা বিজেপি, তাৰ পৰৱৰ্তী সময়ত আজি যি বটবৃক্ষলৈ পৰিণত হোৱা বিজেপি, সেই সম্পৰ্কে গোটেই আমি এবাৰ যদি কথা পাতি যাওঁ। নিশ্চিতভাৱে আপোনালোকে দেখিছে আমাৰ পঞ্চনিষ্ঠাৰ পৰা আৰম্ভ কৰি আমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ যিটো 51 চনৰ 21 অক্টোবৰত ভাৰতীয় জনসংঘ গঠিত হৈছিল, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 77 চনত যেতিয়া দেশৰ প্ৰয়োজন হ'ল, তেতিয়া জনসংঘ মানে সৈতে আৰু বেলেগ বেলেগ পাৰ্টি জয়ন্ত পাৰ্টি হ'ল। কিন্তু কালক্ৰমত যিটোকে আমাৰ আইডিঅলজি নিমিলিল, আইডিঅলজিকেল যিটো যাত্ৰা আছিল, 51 চনৰ যাত্ৰাটো অকল এটা ৰাজনৈতিক দলৰ যাত্ৰা নাছিল। এই যাত্ৰাটো আছিল ভাৰতক এক নিৰ্দিষ্ট আদৰ্শ, ভাৰতৰ সেই পৌৰাণিক যি চিন্তা, পৌৰাণিক যি গৌৰৱোজ্জ্বল আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাবোৰৰ সৈতে আধুনিকতাৰ সৈতে আগুৱাই লৈ যাবৰ কাৰণে যিটো চিন্তা থাকিব লাগিছিল, জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছিল বা কংগ্ৰেছ দল পিছৰ পৰ্যায়ত আছিল, সেই দলে তেনেকুৱা চিন্তাধাৰা আগুৱাই লৈ নোযোৱাৰ কাৰণে ভাৰতৰ স্বাধীনতা আন্দোলনৰ পিছত যি চৰকাৰ হ'ল বা যি পাৰ্টি হ'ল, তেওঁলোকৰ মাজত সেই ভাৰতীয়তাটো নথকাৰ কাৰণে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত বা তেতিয়াৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ মানুহে দেখিলে যে কংগ্ৰেছৰ পৰা আমাৰ কোনো কাম হ'ব নোৱাৰে, দেশৰ স্বাধীনতা মানসিকভাৱে হ'ব নোৱাৰে। সেইকাৰণে আইডিঅলজিকেলি এটা পাৰ্টি গঠন কৰা হ'ল, আৰু কালক্ৰমত আপোনালোকে দেখিছে যে এই পাৰ্টীয়ে 35খনলৈ লোকসভাৰ আসন পাইছিল। আমি যদি এই ডাটাটো এবাৰ যদি চাওঁ, তেতিয়া 1967 চনৰ লোকসভা ইলেকশ্যন, হয়, নিশ্চিতভাৱে 67 আমি দেখিছে যে ভাৰতীয় জনসংঘ বহুতে নাজানে, গতিকে মানে তেতিয়া 35খন আসন লাভ কৰিছিল সেই সময়ত জনসংঘই। তো সেইকাৰণে ভাৰতীয় জনসংঘ তেতিয়াও শক্তিশালী আছিল, তেতিয়াও প্ৰাসংগিক আছিল। আৰু আমাৰ সেইখিনি সময়ত আপোনালোকে যদি চায় যে বিভিন্নজনৰ আপোনাৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুৰ পিছত দেওৰছৰ পৰা আৰম্ভ কৰি, চন্দ্ৰমৌলীৰ পৰা আৰম্ভ কৰি, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীলৈ, লাষ্ট আমাৰ জনসংঘৰ প্ৰেচিডেণ্ট আছিল লালকৃষ্ণ আদৱানী। তো সেইকাৰণে এইসকল নেতাৰ নেতৃত্বত জৱাহৰলাল নেহৰু বা কংগ্ৰেছৰ সেই সময়ৰ যি একছত্ৰী যি ৰাজত্ব আছিল, সেই ৰাজত্বক কৰি যে আজি তেওঁলোকে এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল, এটা নতুন চিন্তাৰ খোৰাক দিব পাৰিছিল ৰাষ্ট্ৰক। গতিকে সেই বিষয়বস্তুবোৰ আজি আমাৰ যিহেতুকে 46 আমাৰ যি প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই যি আমাৰ বিষয়, আৰু তাৰ লগে লগে আপোনালোকে দেখিব যে তাৰ পিছৰ পৰা 2025 চনৰ আজিৰ দিনটোলৈ আমাৰ চৰকাৰখনে কি কাম কৰিলে। যে আপুনি দেখিছে যে 51 চনত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে সপোন দেখিছিল যে 370 আৰ্টিকল আমি আঁতৰাব লাগিব। সেই সময়ৰ সেই চিন্তা আজিও আমাৰ কাৰণে সেই একেই, যি চিন্তাৰে, যিমান সাহসেৰে, যিমান কনভিকশ্যনেৰে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে আৰম্ভ কৰিছিল, ভাৰতীয় জনতা পাৰ্টীয়ে বিগত 75-78 বছৰ সেই আইডিঅলজি পাহৰা নাই, আৰু সেই আইডিঅলজিৰ কাৰণে আজিও যুঁজ কৰি আছে। নিশ্চিতভাৱে এক দেশ মে দো নিশান দো বিধান নেই চলেগা, দো প্ৰধান নেই চলেগা, এই যিটো তেওঁৰ চিন্তাধাৰা আছিল, আহি আমি আপোনালোকে দেখিছে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত
370 নোহোৱা হ'ল। তো আজি জম্মু কাশ্মীৰত সেই চিন্তাধাৰাৰ দুটা কনষ্টিটিউশ্যন, দুটা ব্যৱস্থা নাই, এতিয়া একে ব্যৱস্থা। তো আমাৰ আৰম্ভ হৈছিল 51 চনত। বহুত ৰাজনৈতিক দল শেষ হৈ গৈছে, পাৰ্টি শেষ হৈ গৈছে, কিন্তু আমি এটা নিৰ্দিষ্ট আইডিঅলজিলৈ আমাৰ যিটো চিন্তাধাৰা, যি ব্যৱস্থা, সেই ব্যৱস্থাৰ কোনো পৰিৱৰ্তন। নেতা আহিছে, নেতা গৈছে, পাৰ্টিৰ দুটা নাম হৈ গ'ল, তাৰপিছতো কিন্তু যি আইডিঅলজি আছিল সেই আইডিঅলজি আজিও আছে, একে আছে। আমি কথা পাতি যাম, কিন্তু আমি দেখুৱাইছোঁ চন, আমি ক্ৰমবিকাশ যদি চাই যাওঁ তেনেহ'লে ক্ৰমবিকাশ এনেধৰণে বিজেপিৰ চলিছে, জনসংঘৰ চলিছে। এয়া আমি জনসংঘৰ সময়ত আছোঁ 1975, 1977, কিন্তু এয়া 1980। এইখিনিৰ পৰাই বিজেপিৰ প্ৰতিষ্ঠা। আমি যদি এই বিশেষ চনটো চাওঁ, এইটোৱেই হৈছে বিজেপিৰ প্ৰতিষ্ঠাৰ বছৰ। 1980 চনত বিজেপিৰ প্ৰতিষ্ঠা হৈছে, আৰু তাৰপিছত কেনেধৰণে বিজেপিয়ে যাত্ৰা কৰিছে সেই সম্পৰ্কে এনেধৰণেই গোটেই পৰিৱেশটো ৰচনা কৰা হৈছে। 6 এপ্ৰিলৰ দিনটো ইয়াত এনেধৰণে দিয়া হৈছে, 84 চন ইয়াত ৰখা হৈছে, 86 চনক ইয়াত ৰখা হৈছে। তাৰ পিছৰে এয়া বফৰ্চ কেলেংকাৰীৰ বিৰুদ্ধে কেনেধৰণে দেশজুৰি প্ৰতিবাদ কৰিছিল সেই সম্পৰ্কে ইয়াত আছে। 1989 চনৰ সাধাৰণ নিৰ্বাচনৰ সম্পৰ্কে কেনেধৰণে কিমান আসন সেই সময়ত লাভ কৰিছিল। ভিপি সিং আছিল মানে জনতা দলৰ, গতিকে কংগ্ৰেছৰ পিছত যিহেতুকে জনতা দলক ভাৰতীয় জনতা পাৰ্টীয়ে ছাপোৰ্ট কৰি সেই সময়ত চৰকাৰ গঠন হৈছিল, গতিকে এই বিষয়টো খুব ইম্পৰ্টেণ্ট ভাৰতীয় ৰাজনীতিত। সেইকাৰণে এই ভিপি সিঙক আমি ইয়াত এনেকৈ স্থান দিছোঁ, ভালকৈ তেওঁলোকে স্থান দিছে। ইয়াত ৰাম মন্দিৰ প্ৰতিষ্ঠাক লৈ ইতিমধ্যে আমি বহু সময়ত এই কথা পাতিছোঁ। ৰাম মন্দিৰৰ প্ৰতিষ্ঠাক লৈ কেনেধৰণে তেতিয়াই তেওঁলোকে আন্দোলন কৰিছিলে, সেই আন্দোলনত কেনেধৰণে সকলোৱে জঁপিয়াই পৰিছিল। ৰাম ৰথ যাত্ৰা, প্ৰতিটো বিষয় খুব সুন্দৰভাৱে ইয়াত প্ৰতিফলন ঘটোৱা হৈছে। আৰু তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ, এতিয়াৰ 2024 চনৰ কথা ইয়াত লিখিছে, ইয়াত 2019 চনৰ কথা লিখিছে। এয়া যদি চোৱা যায় তেনেহ'লে 24, 19, 14 এই তিনিটা নিৰ্বাচনৰ বছৰ, তিনিটা লোকসভা নিৰ্বাচন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি যদি চাওঁ 14 চনত এইদৰে শপত লৈছিল, 2019ত তেনেধৰণে শপত ল'লে, আৰু 2024ত তৃতীয়বাৰৰ বাবে হেট্ৰিক যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে কৰিছে, দিল্লীত 3বাৰ দিল্লীৰ মচনদ দখল কৰিছিল, সেই সম্পৰ্কে খুব ধুনীয়াকৈ এনেধৰণে প্ৰতিফলন তেওঁলোকে ঘটাইছে। কাৰ্গিল বিজয়ৰ কথা ইয়াত লিখিছে। আৰু সিফালে যদি আমি চাওঁ, আমি এইখিনিতো দেখিছোঁ পোখৰাণৰ এই বিষয় খুব ধুনীয়াকৈ তেওঁলোকে তুলি ধৰিছে। গতিকে আমি সকলো বিষয় বিজেপিৰ, মই প্ৰথমতেই কৈছিলোঁ যে বিজেপিয়ে সেই জনসংঘৰ পৰা যি যাত্ৰা আৰম্ভ কৰিছিল, সেই যাত্ৰাৰ পৰা তেওঁলোকৰ আজিৰ দিনটোলৈকে সকলোবোৰ নামৰূপ সাৰ কাৰখানাৰ যি বিকশিত অসমৰ দিশে এখোজ দিছিল, চৰাইদেউ মৈদাম, এই সকলোবোৰ অসম হওক বা ভাৰতৰ প্ৰেক্ষাপটত হওক, সৰ্বভাৰতীয় প্ৰেক্ষাপট, চন্দ্ৰযানৰ কথা, মহাকাশ যাত্ৰা, সেই সকলোবোৰ খুব ধুনীয়াকৈ ইটোৰ পিছত সিটো তুলি ধৰিছে। লাচিত বৰফুকনৰ বিষয়টো তেনেধৰণে তুলি ধৰিছে। গতিকে সকলো বিষয় এনেধৰণে তুলি ধৰাৰ যত্ন ইয়াত কৰা হৈছে। কিমান সময়ৰ প্ৰচেষ্টা আপোনালোকে কোনে ইয়াত কৰিছিলে? চাওক, আমাৰ এতিয়া এটা টীম নিৰ্দিষ্টভাৱে থাকিব, গতিকে সেই টীমটোত বিভিন্ন আমাৰ হাজৰিকা আছে আৰু বহুত মানুহ আছে পাৰ্টিত। আমি সকলোৱে এটা এজন বুলি কোনো কথা নাই, এটা টীম, সকলো বিভিন্ন বিষয়ত আমি সকলোৱে কাম কৰোঁ। কিন্তু কথাটো হ'ল যে আমাৰ এই গোটেই বিষয়বস্তুটো আমি সকলোৱে এক টীম হৈ কাম কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী, মাননীয় সভাপতিৰ নেতৃত্বত আমি সকলোৱে এই কামটো কৰিছোঁ। গতিকে কোনে কৰিছে বুলি কোৱা নাই, এইটো পাৰ্টিয়ে কৰিছে। আৰু এটা কথা কি, ইয়াৰ উদ্দেশ্যটো হৈছে যে আমি থোৰতে এই বিষয়বস্তুবোৰ আমাৰ মনত ৰাখিব লাগিব। আমি যে আমাৰ যাত্ৰা, আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কিমান কষ্ট কৰিছিল আৰু সেই কিমান কষ্টৰে আজি এই পৰ্যায় আনিবলৈ সক্ষম হৈছে, সেই কথাটো যদি আমি মনত নাৰাখোঁ তেতিয়াহ'লে আমাক আগুৱাই যাবলৈ কিন্তু প্ৰেৰণা নাপাম। গতিকে সেই আৰু দ্বিতীয় কথাটো হ'লে মূল বিষয়বস্তুটো আইডিঅলজি, যে বিকশিত ভাৰত, কিন্তু ভাৰত কেনেকুৱা বিকশিত হ'ব লাগিব যে আমাৰ পৌৰাণিক চিন্তাধাৰাৰে, যি সময়ত যে পুষ্পক বিমানৰ পৰা আৰম্ভ কৰি আজি যেনেকৈ কোৱা হয়, এই ধৰণৰ চিন্তাধাৰা আমি পৌৰাণিক বিষয়বস্তুৰ চিন্তাধাৰাৰে ভাৰত ৰাষ্ট্ৰৰ এটা কল্পনাৰে আধুনিকতাৰ সৈতে খাপ খুৱাই যাতে আমি আগতে যাব পাৰোঁ। তাৰ লগতে আপুনি দেখিছে ৰাষ্ট্ৰীয় একতা, গণতন্ত্ৰৰ প্ৰতি আমাৰ যে নিষ্ঠা, মূল্যবোধৰ ৰাজনীতি, সৰ্বধৰ্ম আমাৰ সমভাৱ, মানে বহুত ধৰ্ম নিৰপেক্ষতাৰ কথা কয়। যে আমাৰ পাৰ্টিটো হৈছে কাকো আমি এপিজ নকৰোঁ, কিন্তু সকলো ধৰ্মৰ প্ৰতি সমান ভাৱ, এই বিষয়টো আমাৰ তাত আছে। কিছুমান দলে এটা নিৰ্দিষ্ট ধৰ্মৰ প্ৰতি বেছি ভাল ভাৱ দেখুৱাই, ভিতৰত কি আছে নাছে না। আমাৰ কথাটো হৈছে স্পষ্ট, আমি গান্ধীবাদী। বহুতে কয় গান্ধীৰ প্ৰতি আমাৰ কিবা, আৰু আমাৰ আইডিঅলজিত আমাৰ গান্ধীবাদী বিচাৰধাৰা আছে। এতিয়া গতিকে এই কথা বতৰাবোৰ আপুনি দেখিব যে দীনদয়াল উপাধ্যায়জীৰ যিটো একাত্ম মানৱবাদ, একাত্ম মানৱবাদ যিটোৰ কথা আছিল, যে অন্তোদয়
আজি সমাজৰ শেষৰ আজি আপুনি যদি আঁচনিবিলাক যদি সৌভাগ্যৰ পৰা যদি আৰম্ভ কৰে, অৰুণোদয়ৰ পৰা যদি আৰম্ভ কৰে, প্ৰধানমন্ত্ৰী আৱাস যোজনা যে কংগ্ৰেছে 30 বছৰত মাত্ৰ 2 কোটি ঘৰ দিলে, 30 ইয়াৰ্ছ। আৰু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 10 বছৰত 4 কোটি মানুহে ঘৰ পালে। এই যে অন্তিমজন মানুহকো যাতে আমি সুবিধা দিব পাৰোঁ, তেওঁক উঠাই লৈ আহিব পাৰোঁ, আৰু সেই আইডিঅলজিৰে আমি কিন্তু আজি আগুৱাই যাব পাৰিছোঁ। আৰু তাৰ ৰাম মন্দিৰৰ কথাটো এইটোতো অকল 51 চনৰ কথা নহয়, 540 বছৰৰ যিটো আমাৰ সভ্যতা সংস্কৃতিৰ যি যুদ্ধ, সেই যুদ্ধত আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি এই আমাৰ যি কালচাৰেল যিটো এটা ফাইট আছিল, কালচাৰেলি আমাক এষ্টাব্লিছ কৰিবৰ কাৰণে আমি যিটো 540-41 বছৰ আমি ৰ'ব লগা হ'ল, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সেই কামটো সফল হ'ল। গতিকে এই কামবিলাক ইমান সহজ নাছিল। এটা আইডিঅলজি নোহোৱাকৈ এই কামবোৰ এটা নিৰ্দিষ্ট কনভিকশ্যন, এটা ব্যৱস্থা, এটা চিন্তাধাৰাৰে আগুৱাই নগ'লে এই কথাবোৰ সম্ভৱ নহয়। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আমি দেখিছোঁ যে খুব ধুনীয়াকৈ গোটেই বিষয়বোৰ ইয়াত তুলি ধৰিবলৈ তেওঁলোকে যত্ন কৰিছে। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে বাজপেয়ী ভৱনলৈ যোনেই আহিছে তেওঁলোকে ইয়াত এভুমুকি মাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।